ৰাম নাৰায়ণ ৰাম। এজন কৃষকে কৃষি কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে? পৃথিৱী আমাৰ আই, আৰু যিকোনো লোকে ইয়াত খেতি কৰে তেওঁলোকে মন আৰু নিষ্ঠাৰে খেতি কৰিব লাগে। খেতি আৰম্ভ কৰাৰ আগতে মাটিক সন্মান জনাব লাগে, কাৰণ মাটিহে আমাৰ সকলো বস্তু। খেতি আৰম্ভ কৰাৰ আগতে মাটিক প্ৰণাম জনাব লাগে, কাৰণ সেয়ে আমাৰ থাকিবলৈ ঠাই আৰু খাবলৈ খাদ্য দিয়ে। এই কথা প্ৰতিটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে শিকোৱা উচিত। যি খাদ্য ৰৈ যায় সেইটো খাদ্য বনাবলৈ ব্যৱহাৰ কৰা উচিত, যাতে ফচল আৰু ভাল হয়। ৰাম নাৰায়ণ ৰাম বুলি জপ কৰি খেতি কৰিলে ফচলত ধনাত্মক শক্তি আহে আৰু ফচল ভাল হয়। পৰালি নেজ্বলাই খেতিৰে মিশাই দিব লাগে, যাতে 3 মাহতে সেইটো নিজৰ পৰা খাদ্য হৈ পৰে। পৰালি জ্বলোৱাৰ ফলত বহুত দিশন হয়। ই কেৱল পৰীক্ষকেই নহয়, মাটিকো ক্ষতি কৰে। যিয়নে পৃথিৱীত পৰালি জ্বলায় সিও মৃত্যুৰ এচৰ জ্বলি যাব। কৃষকে নিজৰ মাটিক পূজা কৰা উচিত। পৃথিৱী মাক-দেউতাকৰ নিচিনা, সেয়েহে বৃদ্ধজনৰ দৰে সন্মান কৰা উচিত। মাটিয়ে কেতিয়াও দুৰ্নীতি নকৰে। সিয়ে কোনোবাক ঠেলি নিদিয়ে, কোনোবাৰ ক্ষতি নকৰে। সিয়ে সকলোকে নিজৰ কুলত বহুৱাই ৰাখে। পৃথিৱী হ'ল আকাশ আৰু আকাশ হ'ল পৃথিৱী। সেয়েহে মাটিক উৰ্বৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। যিমান কৃষক আন্দোলন দেখা যায় সেইবোৰ প্ৰকৃত কৃষকে নহয়, সেইবোৰ ব্যৱসায়ী লোকে কৰে, যি টকা দি মানুহ সংগ্ৰহ কৰে আৰু তেখেতসকলৰ দ্বাৰা আন্দোলন কৰায়। কৃষকে বেংকৰ পৰা ঋণ লোৱাৰ প্ৰয়োজন নাই, কাৰণ মাটিহে আমাৰ আটাইতকৈ ডাঙৰ ধন। সিয়ে সদায় আমাক ভাল ফচল দিবলৈ সাজু থাকে, কেৱল আমি সেইটো ল'বলৈ অক্ষম। সঁচা কৃষকৰ কাষত ধৰণীত বহিবলৈ সময় নাথাকে। তেওঁলোকৰ কিছুমান দাবী থাকে, কিন্তু তেওঁলোকে নিজৰ কাম এৰি এনে প্ৰতিবাদত বহিব নোৱাৰে। কৃষকসকলক সুদমুক্ত ঋণ দিয়া উচিত। চীনত ইমান দ্ৰুতগতিত উদ্যোগ কিয় বাঢ়িছে? কাৰণ তাতৰ চৰকাৰে প্ৰতিটো নাগৰিকক মাটি, ধন আৰু সম্পদ দিয়ে, যাতে তেওঁলোকে সহজে কৃষি কৰিব পাৰে। এই কাৰণেই চীন নিজেই উন্নত হৈ পৰিছে। যেতিয়া চীন ইমান আগবাঢ়িব পাৰে, তেন্তে ভাৰত কিয় নোৱাৰে? এই কথা প্ৰতিটো কৃষকে বুজিব লাগিব আৰু শুনিব লাগিব।